ৰঙিয়াৰ সমীপৰ গোপালপুৰ শ্ৰী গৰখীয়া গোপাল থানৰ ৭৪ সংখ্যক বাৰ্ষিক মহোৎসৱৰ সফল সামৰণি। যোৱা ১৬ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছিল শ্ৰী শ্ৰী গোপাল থানৰ বাৰ্ষিক মহোৎসৱ। কাৰ্যসূচী অনুসৰি প্ৰথম দুদিন ৪টাকৈ নাম দলে নাম পৰিৱেশন কৰাৰ লগতে অনুষ্ঠিত হয় বিভিন্ন কাৰ্যসূচী। বৃহস্পতিবাৰে অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি এইবেলি লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা গোপালপুৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা দুগৰাকীকৈ মেধাৱী ছাত্ৰ ছাত্ৰীক একোখনকৈ ফুলাম গামোচা আৰু এটিকৈ জাপিৰে সম্বৰ্ধনা জনোৱাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে আৰম্ভ হয় সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়াত এই অঞ্চলৰে বহুকেইজন শিশু তথা যুৱক যুৱতীয়ে নৃত্য পৰিৱেশন কৰি জীপাল কৰি তোলে অনুষ্ঠানৰ সমগ্ৰ পৰিৱেশ। অন্যহাতে নিশা গীত পৰিৱেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়াই। আমাৰ আলোচনা সময়খিনি যাতে আমি ভালদৰে সমাজৰ সেৱাৰ বাবে আমি নিজকে নিয়োগ কৰিব পাৰোঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ। নমস্কাৰ। প্ৰথমতে মঞ্চত উপবিষ্ট সকলো আৰু ইয়াত উপস্থিত হোৱা সকলো ৰাইজলৈকে মই সশ্ৰদ্ধা প্ৰণাম জনাইছোঁ। বৰ্তমান হৈ যোৱা লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ পাই নিশ্চয় গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু আশা কৰোঁ যাতে এই অঞ্চলটোৰ কাৰণে এয়া এক আৰম্ভণিয়ে হয় আৰু এক নতুন যাত্ৰাৰ আৰম্ভণি হওক। উঠি অহা প্ৰজন্ম যাতে ইয়াৰে পৰা অনুপ্ৰাণিত হওক আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হওক, অকল APSC বুলিয়ে নহওক, বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত সুখ্যাতিৰে উত্তীৰ্ণ হওক আৰু আমাৰ ফালৰ পৰা যদি ভৱিষ্যতে কেতিয়াবা প্ৰয়োজন হয় নিজৰ সাধ্য অনুযায়ী যি ধৰণে সহায় কৰিব পাৰোঁ সেয়া ভৱিষ্যতে কৰাৰ কাৰণে মই আজি ইয়াত প্ৰতিশ্ৰুতি দিছোঁ। আৰু অনাগত দিনত যদি মই ক'ৰবাত অজানিতে কিবা ভুলভ্ৰান্তি কৰোঁ, আপোনালোকে নিজৰ মোক ভাতৃ বুলি ভাবি মোৰ ভুলবিলাক দেখুৱাই দিব, আঙুলিয়াই দিব, যাতে সমাজৰ সম্পদলৈ আগুৱাই যাব পাৰোঁ, সমাজৰ বাবে কাম কৰাৰ যিটো মন আছে সেয়া যাতে বাস্তৱত ৰূপান্তৰিত কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে মোক দিয়া পৰামৰ্শ আৰু আশীৰ্বাদ দিব। ধন্যবাদ। জয়ন্তীপুৰ অঞ্চলৰ গোপালপুৰৰ শ্ৰী শ্ৰী গৰখীয়া গোপাল থানৰ বাৰ্ষিক মহোৎসৱ এইবেলি 3দিনীয়া বৰ্ধাঢ্য কাৰ্যসূচীৰে আমি আয়োজন কৰিছিলোঁ। আজি উক্ত কাৰ্যসূচীৰ তৃতীয় দিনত আমাৰ এই অনুষ্ঠানত সাংস্কৃতিক সন্ধিয়াত কণ্ঠদান কৰিব আমাৰ জনপ্ৰিয় গায়ক অসমৰ বিহুগীতৰ সম্ৰাট অনুপম শইকীয়াই। লগতে যোৱা 2টি দিনত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰি নাগাৰা নাম পৰিৱেশন আৰু বিভিন্ন কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠান চলি আছে। বিভিন্ন ৰাইজৰ দান বৰঙণি আদিৰে আমাৰ এই অনুষ্ঠানটো জাকত জিলিকা কৰাৰ বাবে আমি সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইবেলি বিশেষভাৱে আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা দুগৰাকী ছাত্ৰ ছাত্ৰীক আমি এই অনুষ্ঠানতে আজি সম্বৰ্ধনা জ্ঞাপন কৰোঁ। আৰু লগতে নিশাৰ ভাগলৈ সাংস্কৃতিক অনুষ্ঠানত বিপুল ৰাইজৰ সমাগম হোৱাৰ আশা পৰিলক্ষিত হৈছে। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।